वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 9ৰ সায়েন্সৰ যেটো চেপ্টাৰ 2 আছে আমাৰ শাৰীৰিক অক্ষৰ পদাৰ্থবোৰ বিশুদ্ধনে এই চেপ্টাৰৰ পৰা হ'ব পৰা যিবোৰ MCQ আছে মোস্ট ইম্পৰ্টেন্ট MCQ যিবোৰ MCQ তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে আৰু ফাইনেল এক্সামৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ বিশ্বাস আছে যে ইয়াৰ পৰা 100% কোৱেশ্চন তোমালোকৰ কমন আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ ইম্পৰ্টেন্ট তথ্য আৰু ইম্পৰ্টেন্ট এনসাৰবোৰ তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা তোমালোকক মই মোৰ পাৰ্সোনাল WhatsApp নাম্বাৰ দি দিম তোমালোকে WhatsApp কৰিবা তোমালোকে PDF ফাইলবোৰ পাই যাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো প্ৰথম প্ৰশ্নটো কি কৈছে তলৰ কোনটো মিশ্ৰণ নহয় এতে মিশ্ৰণ নহয় মানে কি বুজাইছে ইয়াতে আমি ক'ব লাগিব যে কোনটো বিশুদ্ধ পদাৰ্থ হয় তোমালোকে চেপ্টাৰবোৰ কিন্তু কন্টিনিউয়াসলি ৰিডিং পঢ়িব লাগিব তেতিয়া হলে হে তোমালোকৰ এইবোৰ ইজি লাগিব তলৰ কোনটো মিশ্ৰণ নহয় তেৰ শুদ্ধ উত্তৰটো আহিব ডি নাম্বাৰ লুত কোনো ধৰণৰ বেলেগ পদাৰ্থ মিশ্ৰিত নহয় যিবোৰ মৌল আছে সাধাৰণতে যিবোৰ মৌল আছে 118টা মৌল আছে প্ৰতিটো মৌল একটা বিশুদ্ধ পদাৰ্থ হয় সাগৰৰ পানী তোমাৰ মিশ্ৰণ হয় খনিজ পদাৰ্থ মিশ্ৰণ হয় মাটিও মিশ্ৰণ হয় কিন্তু লুটো মিশ্ৰণ নহয় ইয়াৰ পিছত চোৱা ময়দাৰ গুৰি পানীত মিহলি কৰিলে পোৱা দ্ৰৱটো হ'ল এতে কি কৈছে চোৱা ময়দাৰ গুৰি যদি আমি পানীত মিহলি কৰো তেতিয়া হলে আমি কি পাম এটা কলয়ডীয় দ্ৰৱ পাম কলয়ডীয় দ্ৰৱ হ'ব আৰু কি হ'ব তোমাৰ অসম্পৃক্ত দ্ৰৱ হ'ব আৰু অসম্পৃক্ত দ্ৰৱ কোনবোৰ কোৱা হয় আৰু যিবোৰৰ সংযুতি সকলো ঠাইতে একে নাথাকে ময়দা তোমাৰ পানীত মিহলি হলে অলপমান নুতুৰাকৈ থৈ দিলে পানী আৰু ময়দাখিনি সেপাৰেট হৈ যায় এইটো তোমাৰ কলয়ড আৰু অসম্পৃক্ত দ্ৰৱ দুইটা হ'ব তেৰ শুদ্ধ উত্তৰটা আহিব ডি নাম্বাৰ এ আৰু সি দুইটা ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এটো পিতল কাৰ সংকৰ মানে পিতল এটা সংকৰ ধাতু হয় তোমালোকে জানাই কিন্তু এই পিতল ধাতু কাৰ সংকৰ ধাতু হয় পিতল হৈছে জিংক আৰু কপাৰৰ সংকৰ ধাতু পিতল কাৰ সংকৰ ধাতু জিংক আৰু কপাৰ এর শুদ্ধ উত্তৰটো আহিব সি নম্বৰ অপচনটো কারেক্ট आंसर 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনত কি কৈছে সংকৰ ধাতু তো সংকৰ ধাতু ইয়াতে যিকেটা অপচন দিছে হেতু কি কৈছে চোৱা অসমহত্ব মিশ্ৰণ সমহত্ব মিশ্ৰণ প্ৰলম্বন কলয়ড এই দুটাটো নহয় এই কাৰণ এটো দ্ৰৱ নহয় তো যিবোৰ সংকৰ ধাতু আছে সংকৰ ধাতু হেবোৰক কোৱা হয় যিবোৰ ধাতু দুটা বা ততোধিক ধাতুৰ মিশ্ৰণ থাকে মানে দুটা বা তিনিটা ধাতু লগ লগাই যি নতুন এটা ধাতু পোৱা যায় হেতুকে সংকৰ ধাতু বুলি কোৱা হয় আৰু সংকৰ ধাতুবোৰ সদায় কি হয় সমহত্ব মিশ্ৰণ হয় তেৰ শুদ্ধ উত্তৰটো আহিব বি নম্বৰটো কারেক্ট आंसर 5 নম্বৰ কোৱেশ্চনটো চোৱা দুই বা ততোধিক পৰস্পৰ মিহলি হোৱা তৰলৰ উতলাংকৰ পাৰ্থক্য 25 কেলভিনতকৈ কম হলে হিহতক পৃথক কৰিবলৈ কি পদ্ধতি প্ৰয়োগ কৰা হয় বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় ইয়াতে চা দুই বা ততোধিক মানে দুটা বা তিনিটা যদি তোমাৰ তৰল একেলগে মিহলি হৈ আছে কিন্তু হিহতৰ তৰলৰ যেটো পাৰ্থক্য এই পাৰ্থক্যটো তোমাৰ কিমান আছে 25 ডিগ্ৰীতকৈ কম আছে তেতিয়া হলে হিহতক আমি উতলাংক পয়েন্টত আনি বা হিহতৰ তোমাৰ উতলাংকৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি হিহতক পৃথক কৰিব পৰা যায় বা সেপাৰেট কৰিব পৰা যায় আৰু সেই যেটো পদ্ধতি সেই পদ্ধতিটোৰ নাম কি বুলি কৈছে তো সেই পদ্ধতিটোৰ নাম হৈছে আংশিক পাতন তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ বুজি পালানে 6 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন এতে ৰাসায়নিক পৰিৱৰ্তন কোনটো হেতু কৈছে পানী তলে বাষ্প কৰাটো হৈছে ভৌতিক পৰিৱৰ্তন পানী বৰফ হোৱা সো পানী জলীয় অৱস্থাৰ পৰা কি হয় বৰফ হয় তো হেতু কেৱল ষ্টেটৰ পৰিৱৰ্তন হয় বা অৱস্থাৰ পৰিৱৰ্তন হয় তো এটো এটা ভৌতিক প্ৰক্ৰিয়া হয় লুৰ আলমাৰিত মামৰে ধৰা এটো হ'ব তোমাৰ কি ৰাসায়নিক পৰিৱৰ্তন কাৰণ ইয়াতে তোমাৰ লুৰ লগত লুত কি কৰা হৈছে মামৰে ধৰিছে মানে মামৰ এটা হৈছে নতুন এটা পদাৰ্থ গতিকে শুদ্ধ উত্তৰটো আহিব তোমাৰ সি নম্বৰটো কারেক্ট आंसर হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 7 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 7 নম্বৰ কোৱেশ্চনত
সাধারণ উষ্ণতাত তরল অবস্থাত থকা ধাতুবিধৰ নাম বহুত ইম্পৰ্টেণ্ট হয় এটো কিন্তু ক্লাস 10 তো লাগিব এই কথাখিনি আৰু এই চেপ্টাৰৰ ম্যাক্সিমাম কথা তোমালোকৰ 10 ত লাগিব গতিকে তোমালোকে অলপ মনোযোগ দি চাবা সাধারণ উষ্ণতাত তরল অবস্থাত থকা ধাতুবিধৰ নাম হৈছে পাৰা এটো পাৰা বা মাৰ্কিউৰি বুলি কয় ইংৰাজীত মাৰ্কিউৰি কয় অসমীয়াত পাৰা বুলি কয় তেনে শুদ্ধ উত্তৰটো আহিব সি নম্বৰটো আৰু এটা কথা মনত ৰাখিবা যেটো তোমাৰ অধাতু আছে এটো চাই 8 নম্বৰ কোৱেশ্চনটো চোৱা সাধারণ উষ্ণতাত তরল অবস্থাত থকা অধাতুবিধৰ নাম এটো হ'ব তোমাৰ ব্ৰোমিন এটো ইয়াৰ অপচনটো আহিব এ নম্বৰটো কাৰেক্ট আনসাৰ তাৰ পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা 9 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ কোনবোৰ পদাৰ্থ বিশুদ্ধ পদাৰ্থৰ হাৰিত পৰে বিশুদ্ধ পদাৰ্থ লু পাৰা লু এটা কি হয় বিশুদ্ধ পদাৰ্থ হয় পাৰাও বিশুদ্ধ পদাৰ্থ হয় আৰু বৰফ এটো এটা বিশুদ্ধ পদাৰ্থ হয় কিন্তু ইটা মানে ব্ৰিক্স যিবোৰ আছে হেবোৰ বিশুদ্ধ পদাৰ্থ নহয় তাৰ মানে আমি পালো 1 2 আৰু 4 এইকেইটা হৈছে তোমাৰ বিশুদ্ধ পদাৰ্থ তো ইয়াৰে তোমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব চোৱা 1 2 আৰু 4 এটো কাৰেক্ট আনসাৰ আহিব ইয়াৰে পিছত চোৱা এটো 11 নম্বৰ কোৱেশ্চন এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় যিবোৰ তোমাৰ টিন্ডেল পৰিঘটনাৰ লগত জড়িত এটো কিন্তু তোমালোকৰ ক্লাস 10 তো লাগিব তলৰ কোনটোৱে টিন্ডেল প্ৰভাৱ দেখুৱায় এতিয়া তুমি যদি টিন্ডেল প্ৰভাৱ কি হেতুৱে নাজানা তেতিয়া হলে তোমালোকে কেনেকৈ আনসাৰ কৰিবা টিন্ডেল পৰিঘটনা এনেকুৱা এটা পৰিঘটনা যি পৰিঘটনাৰ সহায়ত কোনো পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ গলে পোহৰৰ গতিপথ দৃশ্যমান হৈ পৰে হেতুক টিন্ডেল পৰিঘটনা বুলি কোৱা হয় টিন্ডেল মানুহজনে এই প্ৰভাৱটো ব্যাখ্যা কৰিছিল কাৰণে তেওঁৰ নামৰ লগত সংগতি ৰাখি তোমাৰ টিন্ডেল প্ৰভাৱটো নাম দিয়া হৈছে তাৰ মানে যেনেকুৱা ধৰা তোমাৰ ঘৰৰ যদি তৰদাৰ বেৰ থাকে তেতিয়া হলে ফুটাৰে তোমাৰ এনেকুৱা পোহৰ এটা ভিতৰত যদি সোমাই আহে তেতিয়া হলে সেই পোহৰৰ কিৰণটো তুমি দেখা পোৱা তাৰ পিছত ঘন জংগলৰ মাজেৰে যদি তোমাৰ সূৰ্যৰ পোহৰ পৰে তথাপি সূৰ্যৰ পোহৰটো দৃশ্যমান হৈ পৰে তাৰ পিছত তোমাৰ যেতিয়া ঠাণ্ডাৰ দিনত যেতিয়া কুঁৱলী বা নিয়ৰ পৰে তেতিয়া পোহৰ গলে তোমাৰ পোহৰৰ গতিপথ দৃশ্যমান হৈ পৰে তো তেনেকুৱা প্ৰভাৱক কি বুলি কোৱা হয় টিন্ডেল প্ৰভাৱ বুলি কোৱা হয় তাৰ মানে ইয়াতে যিকেইটা অপচন আছে সেই অপচন কেইটাৰ ভিতৰত তুমি ক'ব লাগে যে কোনটোৱে তোমাৰ কি কৰিব টিন্ডেল প্ৰভাৱ দেখাব বা পোহৰ পাৰ কৰিলে পোহৰৰ গতিপথ কি হ'ব দৃশ্যমান হ'ব তো ইয়াতে চোৱা লৱণৰ দ্ৰৱ গাখীৰ কপাৰ সালফেটৰ দ্ৰৱণ আৰু স্টাৰ্চৰ দ্ৰৱণ তো ইয়াৰে শুদ্ধ উত্তৰটো আহিব তোমাৰ বি নম্বৰ গাখীৰ গাখীৰ এটা টিন্ডেল প্ৰভাৱ দেখুৱা এটা পদাৰ্থ হয় গাখীৰেও তোমাৰ কি কৰিব পাৰে পোহৰ বিচ্ছুৰিত কৰিব পাৰে আৰু স্টাৰ্চৰ যেটো দ্ৰৱণ আছে এটো পোহৰ বিচ্ছুৰিত কৰিব পাৰে তো ইয়াৰ বি নম্বৰ আৰু ডি নম্বৰ ইয়াৰ দুটা কাৰেক্ট অপচন হ'ব বুজি পালা 12 নম্বৰ কোৱেশ্চন চোৱা সাধাৰণ উষ্ণতাতকৈ সামান্য বেছি উষ্ণতাত তৰল হৈ পৰা ধাতুৰ নাম বহুত ইম্পৰ্টেন্ট হয় এটো মানে তুমি যদি হাতত লোৱা তেতিয়া হলে সেই ধাতুটো কি হ'ব গোটাৰ পৰা জুলীয় অৱস্থালৈ হৈ যাব সামান্য উষ্ণতাৰ অলপ বেছি পৰিমাণে তাপ পালে হেতু কি কৰে গলিত হৈ যায় তো গেলিয়াম এটো গেলিয়ামো হয় সোডিয়াম আৰু পটাছিয়াম এটো জানা এটো তুমি হাতৰিৰে কটাৰিৰে কাটিব পৰা ধাতু মানে কোমল ধাতু হয় কিন্তু উতলাংক এবোৰৰ উতলাংক আছে এবোৰতকৈ কম আছে মানে এর শুদ্ধ উত্তৰটো আহিব তোমাৰ গেলিয়াম আৰু সিজিয়াম তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে তাতে এ নম্বৰ আৰু ডি নম্বৰ দুইটা অপচন কাৰেক্ট হয় এৰে তোমাৰ বি নম্বৰ আৰু সি নম্বৰ অপচন দুটা এটো হাতৰিৰে কটাৰিৰে কাটিব পৰা দুটা ধাতু হয় মানে এটো কোমল হয় ধাতু কিন্তু ইয়াৰে তোমাৰ গলনাংক বেছি হয় কিন্তু ইয়াৰে গলনাংক আৰু উতলাংক দুটা একেবাৰে কম 13 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে 13 নম্বৰ কোৱেশ্চনত তলৰ কোনবিধ উদ্ধায়ী পদাৰ্থ এটা সব উদ্ধায়ী পদাৰ্থ কোনবোৰক কয় চা আমি জানো যে পদাৰ্থৰ অৱস্থা আছে তিনিটা এটা হৈছে গোটা এটা হৈছে জুলীয়া আৰু এটা হৈছে গেছিয়া যেতিয়া তুমি গোটা পদাৰ্থক তুমি তাপ দিবা তেতিয়া জুলীয়া হয় আকৌ জুলীয়াৰ পৰা তাপ দিলে কি হয় গেছিয়া হয় কিন্তু যিবোৰ উদ্ধায়ী পদাৰ্থ আছে সেই উদ্ধায়ী পদাৰ্থবোৰে গোটাৰ পৰা ডাইৰেক্টলি গেছ হয় নহলে গেছৰ পৰা ডাইৰেক্টলি কি হয় গোটা হয় বুজি পালানে সেই তেনেকুৱা পদাৰ্থবোৰক কি বুলি কোৱা হয় উদ্ধায়ী পদাৰ্থ বুলি কোৱা হয় তো ইয়াতে যিটো তোমাৰ এমোনিয়াম ক্লোৰাইড আছে এটো এটা উদ্ধায়ী পদাৰ্থ হয় এমোনিয়াম ক্লোৰাইড মানে কৰ্পূৰ হয় কৰ্পূৰ এমোনিয়াম ক্লোৰাইড এটো কৰ্পূৰ বুলি কোৱা হয় সাধাৰণ ভাষাত তো এটো তোমাৰ উদ্ধায়ী পদাৰ্থ হয় মানে এটো যদি তুমি তাপ দিয়া ডাইৰেক্টলি গেছ হৈ যাব জুলীয় অৱস্থাটো স্কিপ কৰে জুলীয় অৱস্থালৈ পৰিৱৰ্তন নহয় আৰু ইয়াতে আছে তোমাৰ এন্থ্ৰাচিন এটো 3 নম্বৰ যেটো আছে এন্থ্ৰাচিন এটো এটা তোমাৰ কি হয় উদ্ধায়ী পদাৰ্থ হয় তো ইয়াৰ তোমাৰ 1 আৰু 3 এটো কাৰেক্ট হয় 1 আৰু 3 কাৰেক্ট হয় মানে তোমাৰ এটো বি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব বুজি পাইছানে ইয়াৰে পিছত চোৱা 14 নম্বৰ কোৱেশ্চন চোৱা কলা চিয়াহিৰ কলা ৰঞ্জক পৃথক কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি কি
এটা কলা চিয়াহীৰ কলা ৰঞ্জক মানে তোমাৰ এটা কালাৰতো বেলেগ বেলেগ ধৰণৰ কি থাকে কালাৰ থাকে তো সেইবোৰ আমি কিহৰ সহায়ত কি কৰিব পাৰো পৃথক কৰিব পাৰো সেই পদ্ধতিটোৰ নাম আমি লিখিব লাগে তো এই পদ্ধতিটোৰ নাম কি হ'ব এটা চোৱা এই পদ্ধতিটোৰ নাম হ'ব বাষ্পীভৱন এটো বাষ্পীভৱনৰ সহায়ত কলা ৰঞ্জকৰ পৰা আমি কলা চিয়াহীখিনি কি কৰিব পাৰো পৃথক কৰিব পাৰো তো এটোৰ শুদ্ধ উত্তৰটো আহিব সি নম্বৰ অপচন 15 নম্বৰ কোৱেশ্চন চোৱা দুটা পৰস্পৰ মিহলি হোৱা তৰলৰ পৃথকীকৰণত কোনটো পদ্ধতিৰ সহায় লোৱা হয় এটা কৈছে দুটা তোমাৰ পৰস্পৰ মিহলি হোৱা তৰলৰ পৃথকীকৰণত পৰস্পৰ মিহলি হোৱা দুটা তোমাৰ কি আছে তৰল আছে কিন্তু মিহলি হৈ যায় ই নহয় তো হেতুৰ তোমাৰ কি হ'ব ঊৰ্ধ্বপাতন হ'ব তেৰ শুদ্ধ উত্তৰটো আহিব এ নম্বৰ ঊৰ্ধ্বপাতন পদ্ধতিৰ সহায়ত আমি দুটা পদাৰ্থ বেলেগ বেলেগ পদাৰ্থ মিক্স থাকিলে হেতু আমি সেপাৰেট কৰিব পাৰো উদাহৰণ হিচাপে তোমালোকে গমে পোৱা আজিটো এচিটন আৰু কেৰাচিন তেল মিহলালে মিক্স হৈ যায় দুটা মিক্স হৈ যাব কিন্তু এচিটন আৰু কেৰাচিনৰ উতলাংকৰ পাৰ্থক্য আছে গতিকে ইহতক আমি সেপাৰেট কৰিব পাৰিম আৰু সেই পদ্ধতিটোৰ নাম হৈছে ঊৰ্ধ্বপাতন পদ্ধতি 16 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ ঊৰ্ধ্বপাতন আৰু পাতন দুটা পদ্ধতি আমি এপ্লাই কৰিব পাৰো তো ইয়াৰে তুমি কারেক্ট অপশন হিচাপে যদি ঊৰ্ধ্বপাতন না থাকে তেতিয়াহলে পাতন অপশনটো কি হ'ব কারেক্ট হ'ব এতে পাতন অপশনটো কারেক্ট হ'ব যদি পাতন না থাকে তেতিয়াহলে ঊৰ্ধ্বপাতন অপশনটো কারেক্ট হ'ব আৰু যদি ঊৰ্ধ্বপাতন অপশন না থাকে তেতিয়া পাতন অপশনটো কারেক্ট হ'ব তো তুমি দুটা কারেক্ট বুলি ধৰিব পাৰা কিন্তু এটো তোমাৰ পাতন যেটো অপশন আছে এটো তোমাৰ বেছি সুবিধাজনক হয় সেইকাৰণে তুমি এটো পাতনটো দিবা এটো সি নম্বৰ অপশনটো কারেক্ট হ'ব 16 নম্বৰ কোৱেশ্চনটো চোৱা কি গৈছে x তার মানে x এটা পদার্থ আছে আর এই পদার্থবিধক আমি কি করিছো তাপ দিছো তাপ দিয়ার পিছত x এর বাষ্প সৃষ্টি হইছে মানে এতে ডাইরেক্টলি বাষ্প হইছে ইয়াতে কিন্তু জুলিয়া বুলি কোৱা নাই মানে কোনো এটো এটা গোটা পদার্থ আছে হেতুক আমি তাপ দিয়ার লগে লগে কি হইছে x এর বাষ্প হইছে এই প্রক্রিয়ার নাম কি এটো প্রক্রিয়ার নাম কি এই প্রক্রিয়াটোর নাম কি হেতু আমার হুদিছে আৰু x কি প্ৰকাৰৰ পদাৰ্থ আৰু x টো কি প্ৰকাৰৰ পদাৰ্থ হ'ব তোমালোকক অলপ আগতে মই উদ্ধায়ী পদাৰ্থৰ বিষয়ে কলো তোমালোকে যদি উদ্ধায়ী পদাৰ্থখিনি বুজি গৈছা তেতিয়াহলে এটোৰ আনসাৰ আৰামছে দিব পাৰিবা এতে চ x এটা গোটা পদাৰ্থ তাপ দিয়াৰ ফলত x ৰ বাষ্প সৃষ্টি হৈছে তাৰ মানে ইয়াতে যেটো বস্তু আছে সেই বস্তুটো তোমাৰ কি হ'ব উদ্ধায়ী পদাৰ্থ হ'ব মানে x টো কি প্ৰকাৰৰ পদাৰ্থ উদ্ধায়ী পদাৰ্থ এতিয়া চোৱা তুমি উদ্ধায়ী পদাৰ্থ ক'ত আছে গোটেই কেইটা উদ্ধায়ী পদাৰ্থ আছে হয়নে কিন্তু x ৰ পৰা তোমাৰ কি হৈছে ডাইৰেক্টলি বাষ্পলৈ কি হৈছে পৰিৱৰ্তন হৈছে তো ইয়াৰে তোমাৰ কারেক্ট অপশনটো আহিব যেটো তোমাৰ এ নম্বৰ অপশন আছে এ নম্বৰ অপশনটো কারেক্ট হ'ব মানে এটো হ'ব ঊৰ্ধ্বপাতন আৰু তোমাৰ পদাৰ্থটো হ'ব উদ্ধায়ী পদাৰ্থবোৰে গোটাৰ পৰা ডাইৰেক্টলি কি হয় গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয় 17 নম্বৰ কোৱেশ্চন চোৱা যৌগ এটাৰ উপাদানবোৰ কি পদ্ধতিৰে পৃথক কৰিব পাৰি যৌগ এটাৰ উপাদান কি পদ্ধতিৰে আমি পৃথক কৰিব পাৰি ৰাসায়নিক পদ্ধতি ভৌতিক পদ্ধতি সি নম্বৰ অপশন দিছে এ আৰু বি দুইটা ডি নম্বৰ কোনো পদ্ধতিৰ সহায়তে পৃথক কৰিব নোৱাৰি তেৰে কারেক্ট আনসার আহিব সি নম্বৰ এ আৰু বি মানে ৰাসায়নিক পদ্ধতিৰ সহায়তে আমি পৃথক কৰিব পাৰো লগতে ভৌতিক পদ্ধতিৰেও আমি পৃথক কৰিব পাৰো কিন্তু ইয়াতে এটা কথা তোমালোকে লক্ষ্য ৰাখিবা ইয়াতে যৌগৰ কথা কৈছে যৌগ ইয়াতে যদি মৌল থাকে মৌল তেতিয়া হলে এটো ডি নম্বৰ অপশন কারেক্ট হ'ব বহুত কিন্তু সাৱধান হৈ তুমি আনসার কৰিব লাগিব কাৰণ যৌগ এটা বিভিন্ন ধৰণৰ পদাৰ্থ মিহলি হৈ থাকিব পাৰে যিবোৰ আমি ৰাসায়নিক পদ্ধতি বা ভৌতিক পদ্ধতি দুটাৰ সহায়ত আমি পৃথক কৰিব পাৰো কিন্তু মৌল হলে এটো আমি পৃথক কৰিব নোৱাৰো কোনো পদ্ধতি নোৱাৰো আৰু পিছত 18 নম্বৰ কোৱেশ্চনটো চাই এটো একেবাৰে ইজি এটা কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল প্ৰথমতে অলপমান ইজি কোৱেশ্চনবোৰ দিছো তাৰ পিছত যিবোৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আছে সেইবোৰত দিয়া হৈছে তোমালোকে ভিডিওটো হেগলৈকে চাই থাকা এটো সব ভৌতিক পৰিৱৰ্তনত কি হয় এটো 18 নম্বৰ কোৱেশ্চনটো কৈছে তো নতুন পদাৰ্থৰ উৎপন্ন হয় এটো তো নহয় ভৌতিক পৰিৱৰ্তনত কেতিয়াও নতুন পদাৰ্থৰ উৎপন্ন নহয় তো তুমি চা পদাৰ্থৰ অৱস্থা পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি তো এটো তো হসা হয় মানে তোমাৰ ভৌতিক পৰিৱৰ্তনত এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তন হলে এটা আমি কি কৰিব পাৰো যেটো চেঞ্জ হোৱা যেটো ষ্টেট থাকে সেই ষ্টেটলৈ আকৌ আমি আগৰ ষ্টেটলৈ ঘূৰাই আনিব পাৰো কোনো পৰিৱৰ্তন নহয় এটো তো নহয় তাপ উৎপন্ন নহয় এটো নহয় তেৰে কারেক্ট আনসার আহিব বি নম্বৰ অপশনটো পদাৰ্থৰ অৱস্থা পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি বুজি পালানে পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ পিডিএফ ফাইল লাগিলে ধৈৰ্য সহকাৰে ভিডিওটো হেগলৈকে চাই থাকা মই মোৰ WhatsApp নম্বৰ দি দিম
19 নম্বৰ কুৱেশ্যন চোৱা 19 নম্বৰ কুৱেশ্যনত কি কৈছে ছাত্ৰ এজনে কণীৰ বগা অংশ পানী মিহলাই জোকাৰি দিলে এটো কি কৰিছে কণীৰ বগা অংশ মানে কণীৰ যেটো বগা থাকে বগা অংশ থাকে হেতু তুমি যদি জোকাৰি দিলে হেতু ফেন উৎপন্ন হয় কিছু সময় পিছত ছাত্ৰজনে দেখা পালে যে দ্ৰৱটো মানে তাৰ পিছত তোমাৰ ছাত্ৰজনে কি দেখা পাব তো ফেন উৎপন্ন হ'ব এই কাৰণে তোমাৰ এটো কি হ'ব এৰসল হ'ব এটো সি নম্বৰ অপচনটো কাৰেক্ট হ'ব বহুত ইম্পৰ্টেন্ট হয় এৰসল কি কলয়ত কি প্ৰলম্বন কি স্মগ কি হয় এইবোৰ তোমালোকে কিন্তু ভালদৰে ডেফিনিশন কেটা জানিব লাগিব 20 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে লুট মামৰে ধৰা প্ৰক্ৰিয়াটো হল এতে মামৰে ধৰা আমাৰ যে যিবোৰ লু জাতীয় পদাৰ্থ থাকে হেবোৰৰ ওপৰত মামৰ ধৰে সেই মামৰ ধৰাটো কি হয় মামৰ ধৰাটো হৈছে তোমাৰ ক্ষয়ী ভৱন আৰু ৰাসায়নিক পৰিৱৰ্তন এই দুটা হয় তো ইয়াৰে তোমাৰ এ নম্বৰ অপচনটো কাৰেক্ট হ'ব ক্ষয়ী ভৱন আৰু ৰাসায়নিক পৰিৱৰ্তন তো এটো কাৰেক্ট आंसर ইয়াৰে পিছত চোৱা 19 নম্বৰ কোৱেশ্চন গল 20 নম্বৰ গল এতিয়া আমি আলোচনা কৰি আছো 21 এটো চোৱা 21 নম্বৰ কোৱেশ্চনটো চোৱা 21 নম্বৰ কোৱেশ্চনত কি কৈছে এটো বিশুদ্ধ পদাৰ্থৰ ক্ষেত্ৰত তলৰ কোনবোৰ সত্য বহুত ইম্পৰ্টেন্ট হয় কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব এটো সব বিশুদ্ধ পদাৰ্থৰ ক্ষেত্ৰত কোনটো সত্য বুলি কৈছে সো বিশুদ্ধ পদাৰ্থবোৰ একে জাতীয় কণিকাৰ পদাৰ্থৰ গঠিত কাৰেক্ট হয় মানে যে বিশুদ্ধ পদাৰ্থবোৰত কেৱল তোমাৰ একক মৌলৰ দ্বাৰা কি হয় গঠিত হয় 2 নম্বৰ বিশুদ্ধ পদাৰ্থবোৰ যৌগিক বা মিশ্ৰণ এটো নহয় যৌগিক তো হ'বই নোৱাৰে মানে বেলেগ বেলেগ পদাৰ্থৰ মিশ্ৰণ বুলি কৈছে তো তোমাৰ 2 নম্বৰটো নহয় 3 নম্বৰত কৈছে সব বিশুদ্ধ পদাৰ্থবোৰৰ সংযুতি সকলো অংশতে সমান এটো তো কাৰেক্ট হয় বিশুদ্ধ পদাৰ্থবোৰ কণিকাবোৰৰ বৈশিষ্ট্য পৃথক কৰিব পাৰি এটো মিছা হয় তো আমি কারেক্ট পালো কোনটো 1 নম্বৰ আৰু কোনটো পালো 3 নম্বৰ তো 1 আৰু 3 টো কি হ'ব কারেক্ট হ'ব 1 নম্বৰত কৈছে বিশুদ্ধ পদাৰ্থবোৰ একেজাতীয় কণিকাৰ পদাৰ্থৰে গঠিত এটো কারেক্ট হয় আৰু 3 নম্বৰ যেটো দিছে বিশুদ্ধ পদাৰ্থবোৰৰ সংযুতি সকলো অংশতে সমান থাকে এটো কারেক্ট হয় তো কারেক্ট आंसर আহিব বি নম্বৰ অপচনটো 1 আৰু 3 বুজি পালা ইয়াৰে পিছত চোৱা 22 নম্বৰ কোৱেশ্চনটো এটো বহুত ইম্পৰ্টেন্ট হয় এটা গন্ধক এতে সব গন্ধক বুলি কৈছে তোমালোকক কিন্তু সালফাৰ দিয়া থাকিব পাৰে কাৰণ সালফাৰৰ সাধাৰণ নাম হৈছে গন্ধক আৰু সালফাৰটো হৈছে ৰাসায়নিক নাম তো ইয়াতে সালফাৰ বুলি দিয়া থাকিব পাৰে তো গন্ধক আৰু কাৰ্বন ডাই সালফাইডৰ মিশ্ৰণ এটো সব গন্ধক আৰু কাৰ্বন ডাই সালফাইড যেটো আছে সেই দুটা মিহলালে কি পোৱা যায় এটা অসমহত্ব মিশ্ৰণ পোৱা যায় যিয়ে তোমাৰ কি কৰে টিন্ডেল পৰিঘটনা দেখুৱায় তো ইয়াৰে শুদ্ধ উত্তৰটো আহিব এ নম্বৰ অসমহত্ব আৰু টিন্ডেল পৰিঘটনা দেখুৱায় বুজি পালা ইয়াৰে পিছত 23 নম্বৰ কোৱেশ্চনটো চোৱা এটো ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় টিংচাৰ অফ আয়োডিন হল টিংচাৰ অফ আয়োডিন কি হয় এটো চোৱা যদি এলকহলত যদি আয়োডিন মিহলোৱা হয় তেতিয়া হলে হেতু টিংচাৰ অফ আয়োডিন বুলি কোৱা হয় এটো তো ডি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব আয়োডিন আৰু এলকহলৰ মিশ্ৰণকে টিংচাৰ অফ আয়োডিন বুলি কোৱা হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল মোৰ দৃঢ় বিশ্বাস আছে এইবোৰৰ পৰা তোমাৰ 100% কোৱেশ্চন কমন পৰিব তোমালোকে ধৈৰ্য সহকাৰে চোৱা আৰু তোমালোকে এইবোৰ লিখিবা 24 নম্বৰ কোৱেশ্চন আৰু যদি তোমালোকৰ পিডিএফ ফাইল লাগে পিডিএফ ফাইল পাই যাবা মই মোৰ WhatsApp নম্বৰ দি দিম চিন্তা কৰিব নালাগে তোমালোকৰ 10 ৰ কাৰণে মই সজাইছো যি সকল তোমাৰ দাদা বাইদেউ সকল 10 ত পঢ়ি আছে হিয়তক তোমালোকে মোৰ চেনেলটো ফৰৱাৰ্ড কৰি দিবা যাতে হিয়তে সাবস্ক্ৰাইব কৰে আৰু পৰীক্ষাত ভাল এটা নম্বৰ পাব পাৰে 24 নম্বৰ কোৱেশ্চন চা তলৰ কোনটো সমহত্ব মিশ্ৰণ এটা সমহত্ব মিশ্ৰণ কোনটো কৈছে তো ইয়াতে চোৱা তোমাৰ কি দিছে বৰফ কাঠ মাটি আৰু কি দিছে বায়ু দিছে তো ইয়াতে তোমাৰ বৰফ আৰু ইফালে যেটো বায়ু আছে এই দুটাহে তোমাৰ কি হ'ব সমহত্ব মিশ্ৰণ হ'ব বাকিবোৰ সমহত্ব মিশ্ৰণ নহয় কাঠ আৰু মাটি সমহত্ব মিশ্ৰণ নহয় দ্যাট মিন্স 1 আৰু যেটো 4 আছে হেতু কারেক্ট হ'ব এটো সি নম্বৰ অপচনটো কি আছে কারেক্ট আছে 1 আৰু 4 তো সি নম্বৰ অপচনটো কারেক্ট হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো এই প্ৰশ্নটো চোৱা এতে কি কৈছে দুটা পদাৰ্থ A আৰু B লগ লাগি এটা পদাৰ্থ A to B গঠন কৰে যত ৰাসায়নিক বিক্ৰিয়াটো হল 2A + B আৰু এটো উৎপন্ন হৈছে A to B তলৰ কোনটো বাক্যই সমীকৰণটো ভুল বুলি নিৰ্দেশ কৰিছে মানে কোনটো তোমাৰ ইনকাৰেক্ট হ'ব হেতুহে আমি ক'ব লাগে ইয়াতে কি কৈছে চোৱা দুটা পদাৰ্থ আছে A আৰু B ইয়াতে মই তোমালোকক অলপ বুজাবলৈ চেষ্টা কৰিম এটা চোৱা A এটা বস্তু আৰু B এটা বস্তু আৰু এই দুটা লগ লাগি কি কৰিছে তোমাৰ A to B নামৰ এটা কি কৰিছে যৌগ গঠন কৰিছে আৰু ইয়াতে ৰাসায়নিক বিক্ৰিয়াটো দিয়াই আছে তো ইয়াতে তোমাৰ
যিকেইটা বাক্য দিয়া আছে তলত এই বাক্যবোৰৰ ভিতৰত কোনটো ভুল সেইটো তোমাৰ বাছি উলিয়াব লাগে এটা চা কি কৈছে A to B বিক্রিয়াজাত পদার্থ A আৰু B ধর্ম দেখুৱাই এটো ইনকারেক্ট হবে এটো ভুল হয় কিহৰ কাৰণে ভুল হয় জানা কাৰণ তোমাৰ দুটা মৌল লগ লাগি যেটো নতুন পদার্থ উৎপন্ন হয় হেতুৰ বৈশিষ্ট্য একেবাৰে 100% কি হয় সেপারেট হৈ যায় মানে বেলেগ হয় ইয়াৰ গুণ বেলেগ হ'ব আৰু ইয়াৰ বিৰ গুণ বেলেগ হ'ব তো তোমাৰ এক নম্বৰটো কি নহয় শুদ্ধ নহয় তাৰ পিছত কৈছে দুই নম্বৰটো কি কৈছে সব বিক্রিয়াজাত পদাৰ্থবোৰৰ এটা নিৰ্দিষ্ট সংযুতি আছে এটো কারেক্ট হয় এটো তাৰমানে বিক্রিয়াজাত পদাৰ্থ ইয়াতে হৈছে A to B যিবোৰৰ মাজত বিক্রিয়া ঘটে হেবোৰক কয় বিক্রিয়ক পদাৰ্থ আৰু যিবোৰৰ মাজত যেটো উৎপন্ন হয় হেতু হৈছে তোমাৰ বিক্রিয়াজাত পদাৰ্থ ইয়াতে A আৰু B ৰ মাজত বিক্রিয়া ঘটি A to B উৎপন্ন কৰিছে তো A আৰু B টো হ'ব বিক্রিয়ক পদাৰ্থ আৰু যেটো উৎপন্ন হৈছে হেতু হৈছে বিক্রিয়াজাত পদাৰ্থ তো যেটো বিক্রিয়াজাত পদাৰ্থ আছে হে বিক্রিয়াজাত পদাৰ্থটো মানে A to B ৰ এটা কি আছে নিৰ্দিষ্ট মানে স্পেশাল এটা কি আছে ক্যাৰেক্টাৰ আছে যেটো ক্যাৰেক্টাৰ তোমাৰ A আৰু B ৰ লগত নিমিলে 3 নম্বৰত কি কৈছে সব বিক্রিয়াজাত পদাৰ্থবিধ যৌগ বুলিব নোৱাৰি এটো ইনকারেক্ট হয় কাৰণ তোমাৰ বিক্রিয়াজাত পদাৰ্থ যৌগ বুলি কোৱা হয় এটো তোমাৰ A to B এটো যৌগ হয় কাৰণ দুটা এতে মৌল লগ লাগি এটা তোমাৰ যৌগ গঠন কৰিছে তো এটা যৌগ হয় 4 নম্বৰ বিক্রিয়াজাত পদাৰ্থবিধ এটা মৌল আছে A to B এটো তো মৌল হ'ব নোৱাৰে কাৰণ মৌলত একে ধৰণৰ পদাৰ্থ থাকে কিন্তু ইয়াতে A আৰু B এই দুটা লগ লাগি এটা কি হৈছে যৌগ গঠন কৰিছে তো ইয়াৰে তোমাৰ ভুল কোন কেইটা পালো তো তোমাৰ যেটো 1 নম্বৰ আছে A to B বিক্রিয়াজাত পদাৰ্থ A আৰু B ৰ ধৰ্ম দেখুৱাই এটো তোমাৰ ভুল বাক্য হয় এই কাৰণ আমাৰ A নম্বৰটো কারেক্ট হ'ব বাকি 2 3 আৰু 4 এই তিনিটা ভুল হ'ব শুদ্ধ আছে গতিকে তোমাৰ এৰে যেটো কারেক্ট आंसर আহিব 2 3 আৰু কি 4 এটা তোমাৰ কি বুলি কৈছে হয় তো ইয়াৰে তোমাৰ B নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব 2 3 আৰু 4 বুজি পালানে 26 নম্বৰ কোৱেশ্চনটো চোৱা এটো এটা ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় ৰাসায়নিক ধৰ্ম বিশিষ্ট দুটা পদাৰ্থ X আৰু Y মানে X আৰু Y হৈছে দুটা পদাৰ্থ যেটো তোমাৰ ৰাসায়নিক ধৰ্ম আছে লগ লাগি এটা পদাৰ্থ P গঠন কৰিছে X আৰু Y লগ লাগি এটা যৌগ গঠন কৰিছে P যত X আৰু Y দুটা থাকে মানে তোমাৰ X আৰু Y লগ লাগি যেটো যৌগ গঠন কৰে P হেতুটো তোমাৰ X আৰু Y থাকিবই সমীকৰণটো হল x + y এটো গঠন হৈছে p x আৰু y কোনো ৰাসায়নিক প্ৰক্ৰিয়াৰে ধৰ্ম পৃথক কৰিব নোৱাৰে বহুত ইম্পৰ্টেন্ট কথা এটো তুমি এটো কিন্তু মনত ৰাখিব মানে মনোযোগ দিব লাগিব ইয়াতে যেটো x আৰু y যেটোটা তোমাৰ পদাৰ্থ আছে সেই পদাৰ্থ দুটা ৰাসায়নিক যেটো ধৰ্ম আছে বা ইহতৰ যেটো প্ৰপাৰ্টি আছে এটো ৰাসায়নিক ধৰ্মৰে আমি কি কৰিব নোৱাৰো পৃথককৰণ কৰিব নোৱাৰো মানে সেপাৰেট কৰিব নোৱাৰো তাৰ পিছত কি হৈছে x y আৰু p ৰ বাবে কোনটো সত্য x y আৰু p ৰ বাবে কি এটা সত্য হ'ব তেতে সব p এটা যৌগ কারেক্ট হয় কাৰণ তোমাৰ x আৰু y লগ লাগি কি গঠন হৈছে p গঠন হৈছে তো এটা এটা কি হ'ব যৌগ হ'ব কাৰণ তোমাৰ ইয়াতে এটাতকৈ বেছি মৌল আছে বা পৰমাণু আছে তাৰ পিছত কি হৈছে x আৰু y দুটা যৌগ এটো ইনকারেক্ট হয় কাৰণ ইয়াতে কি কৈছে চোৱা x আৰু y কোনো ৰাসায়নিক প্ৰক্ৰিয়াৰে ধৰ্ম পৃথক কৰিব নোৱাৰে মানে x আৰু y দুটা মৌল হয় x আৰু y দুটা কি হ'ব মৌল এটো সব 3 নম্বৰত দিছে এটো x আৰু y দুটা মৌল তো এটো তোমাৰ কি হয় কারেক্ট হয় আৰু তোমাৰ 4 নম্বৰ অপচন দিছে p নিৰ্দিষ্ট সংযুতি আছে এটো তোমাৰ কি হয় কারেক্ট হয় তাৰ মানে আমি এটা মানে ভুল পালো কোনটো ভুল পালো 2 নম্বৰটো ভুল আৰু বাকি গুটেকেটা শুদ্ধ মানে 1 3 আৰু 4 1 3 আৰু 4 টো কি হয় কারেক্ট হয় ইয়াৰ d নম্বৰ অপচনটো কারেক্ট হৈছে 1 3 আৰু 4 এতে তোমাৰ এই তিনিটা বাক্য শুদ্ধ হয় ইয়াৰ d নম্বৰ অপচনটো কারেক্ট হ'ব 27 নম্বৰ কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো ভৌতিক প্ৰক্ৰিয়া এৰে ভৌতিক প্ৰক্ৰিয়া কোনটো কৈছে চোৱা লুৰ বিগলন মানে লু যদি গলোৱা হয় এটো ভৌতিক পৰিৱৰ্তন হয় লুত মামৰে ধৰা এটো চোৱা এটো মামৰ ধৰিছে মানে নতুন পদাৰ্থ উৎপন্ন হৈছে তো এটো তোমাৰ কি হয় ৰাসায়নিক প্ৰক্ৰিয়া হয় এটো ভৌতিক প্ৰক্ৰিয়া নহয় লুৰ দণ্ড বেকা কৰা এটা বেকা কৰিছো আকৌ আমি সিধা কৰিব পাৰো মানে এটো ভৌতিক পৰিৱৰ্তন আৰু লুৰ তাৰ বনো এটা লু এটা টানি তাৰ বনো হৈছে বা হাতৰিৰ পিটি তাৰ বনো হৈছে বা দা বনো হৈছে বা কটাৰি বনো হৈছে তো এটো তোমাৰ কেৱল এটা অৱস্থাৰ পৰা আনটা অৱস্থালৈ পৰিৱৰ্তন হে হৈছে গতিকে তোমাৰ ইয়াতে কি হ'ব যেটো 2 নম্বৰ অপচন আছে এই 2 নম্বৰ অপচনটো বাদ দি বাকি গুটেকেটা কি হ'ব ভৌতিক পৰিৱৰ্তন হ'ব মানে 1 3 আৰু 4 1 3 আৰু 4 এই গুটেকেটা তোমাৰ কি হয় ভৌতিক পৰিৱৰ্তন হয় তেৰ সি নম্বৰ অপচনটো কারেক্ট হ'ব 1 3 আৰু 4 একেটা ভৌতিক পৰিৱৰ্তন আৰু 2 নম্বৰটো হৈছে ৰাসায়নিক পৰিৱৰ্তন 28 নম্বৰ কোৱেশ্চন চা কি কৈছে তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন এতে ৰাসায়নিক পৰিৱৰ্তনৰ কথা কৈছে তো কাঠৰ পচন
কাঠ এটা পচি গৈছে মানে তাতে ব্যাকটেরিয়া ক্রিয়া কৰিছে তো নতুন পদাৰ্থ উৎপন্ন হৈছে এটো এটা কি হয় ৰাসায়নিক পৰিৱৰ্তন হয় কাঠৰ দহন এটো এটা কি হয় ৰাসায়নিক পৰিৱৰ্তন হয় কাঠৰ শিলন মানে কাঠবোৰৰ পৰা যদি তুমি নতুন বস্তু এটা বনোৱা হেতু তোমাৰ কি হয় এটো হৈছে তোমাৰ ভৌতিক পৰিৱৰ্তন আৰু কাঠৰ গজাল বনোৱা এটো তোমাৰ কি হয় কাঠৰে যদি আমি গজালৰ নিচিনা জোঙা কিবা এটা বস্তু বনাও মানে এটো বনোৱাহে হৈছে তো হেতু তোমাৰ কি হ'ব ভৌতিক পৰিৱৰ্তন হ'ব তো ইয়াতে কৈছে ৰাসায়নিক পৰিৱৰ্তন কোনটো হয় হেতু আমাৰ লাগে তেৰে 1 আৰু 2 এই দুটা হৈছে তোমাৰ কি ৰাসায়নিক পৰিৱৰ্তন তো 1 and 2 তেৰে কারেক্ট आंसर হ'ব তোমাৰ এ নাম্বাৰ ইয়াতে চোৱা 1 আৰু 2 এই দুটা হ'ব শুদ্ধ উত্তৰ তো এ নাম্বাৰ উইল বি দা কারেক্ট आंसर বুজি পালানে বৰাবৰ ছাত্ৰ ছাত্ৰী সকল তাৰ পিছত 29 নম্বৰ চোৱা ইয়াতে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট হয় তো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চনটো তোমালোকৰ আহিবই পৰীক্ষাত এটো চোৱা মৌল আৰু যৌগ দুটাই বিশুদ্ধ পদাৰ্থ এটো কারেক্ট হয় মৌলটো তোমাৰ কি হয় বিশুদ্ধ পদাৰ্থ হয় যৌগটো কি হয় বিশুদ্ধ পদাৰ্থ হয় যৌগৰ ধৰ্ম গঠন হোৱা মৌলৰ ধৰ্মতকৈ পৃথক হয় এটো কারেক্ট হয় মানে তোমাৰ যিবোৰ নতুন এটা মৌল বিক্রিয়ক পদাৰ্থবোৰৰ মাজত বিক্রিয়া ঘটি যেটো নতুন পদাৰ্থ গঠন হয় সেই গঠন হোৱা পদাৰ্থবিধৰ যেটো ধৰ্ম আৰু যেটোটা তোমাৰ লগ লাগি গঠন হ'ব সেই ধৰ্মটোতকৈ কি হয় পৃথক হয় আৰু সেই কাৰণে তোমাৰ কি মৌল আৰু যৌগ দুটাকে কি বুলি কোৱা হয় বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয় এতিয়া মই ইয়াতে কিন্তু অপচন কেটা দিয়া নাই কাৰণ ইয়াৰ আগৰ ভিডিওবোৰত মই এছাৰশন আৰু ৰিজনিংৰ অপচন কেটা উল্লেখ কৰিছো যদি তোমালোকে ভিডিওবোৰ চোৱা নাই ভিডিওবোৰ চাই লবা মোৰ প্লেলিষ্ট বনোৱা আছে এই প্লেলিষ্টত যাবা ক্লাস 9 সায়েন্স চেপ্টাৰ ওয়াইজ এমসিকিউ বুলি মই প্লেলিষ্ট বনাইছো তোমালোকে তাতে গৈ ভিডিওবোৰ চাই লবা তাতে ধুনিয়াকে মই এছাৰশন আৰু ৰিজনিংৰ অপচনবোৰ ডিসকাশন কৰিছো আৰু এছাৰশন আৰু ৰিজনিংৰ যিকেটা অপচন থাকে গোটেইকেটা অপচন সেম থাকে সেই কাৰণে মই ইয়াতে হেবোৰ ডিসকাশন কৰা নাই মানে লিখা নাই লিখিলে তোমাৰ বহুত ডাঙৰ হৈ যায় সেই কাৰণে মই লিখা নাই তো ইয়াৰে তোমাৰ কি হ'ব এছাৰশন আৰু ৰিজনিং দুটা কারেক্ট হ'ব এছাৰশনো কারেক্ট ৰিজনিংও কারেক্ট হয় আৰু তোমাৰ ৰিজনটো এছাৰশনৰ কারেক্ট এক্সপ্লেনেশন হয় মানে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় তো প্ৰবাবলি এটো এ নম্বৰ অপচনটো কারেক্ট হ'ব 30 নম্বৰ কোৱেশ্চনবোৰ কি কৈছে সয়টো সংকৰ ধাতুবোৰ সমহত্ব মিশ্ৰণ এটো হসা হয় এটো তোমাৰ আগৰ ভিডিওটো মই আলোচনা কৰিছো যিবোৰ সংকৰ ধাতু আছে আগৰ ভিডিওবোৰত আলোচনা কৰিছো আৰু এই ভিডিওৰ প্ৰথমতে এটা আলোচনা কৰিছো সংকৰ ধাতুবোৰ সমহত্ব মিশ্ৰণ এটো হসা হয় ৰিজন কি দিছে সোৱা কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা সংকৰ ধাতুৰ উপাদানসমূহ পৃথক কৰিব নোৱাৰে তো এটো তোমাৰ কি হয় কারেক্ট হয় কাৰণ ইয়াতে কৈছে তোমাৰ ভৌতিক প্ৰক্ৰিয়াৰ কথা কৈছে তো সেই কাৰণে কিন্তু ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা সংকৰ ধাতুবোৰ আমি কি কৰিব পাৰো পৃথকীকৰণ কৰিব পাৰো তো সংকৰ ধাতুবোৰ সমহত্ব মিশ্ৰণ হয় আৰু কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা সংকৰ ধাতুৰ উপাদানসমূহ পৃথক কৰিব নোৱাৰি সা কিন্তু ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা কিন্তু আমি সংকৰ ধাতুবোৰ কি কৰিব পাৰো পৃথকীকৰণ কৰিব পাৰো কিন্তু এটা কৈছে কেৱল ভৌতিকৰ কথা তাৰ মানে তোমাৰ এছাৰশন আৰু ৰিজনিং দুটা শুদ্ধ হ'ব কিন্তু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহব বুজি পালানে 31 নম্বৰ কোৱেশ্চনটো কি কৈছে সোৱা 31 নম্বৰ কোৱেশ্চনত কৈছে এছাৰশন বায়ু এবিধ মিশ্ৰণ হয় বায়ু এবিধ কি হয় মিশ্ৰণ এটো আমি জানো বায়ুত বিভিন্ন ধৰণৰ কি থাকে মিশ্ৰণ পদাৰ্থ থাকে যেনেকুৱা নাইট্ৰজেন অক্সিজেন সালফাৰ কাৰ্বন ডাই অক্সাইড এবোৰ গেছৰ মিশ্ৰণ হয় বায়ু আৰু বায়ু হৈছে এটা সমহত্ব মিশ্ৰণ কাৰণ কি দিছে সোৱা বায়ুৰ বিভিন্ন উপাদান যেনে অক্সিজেন নাইট্ৰজেন আদি হিহতৰ উতলাংকৰ পাৰ্থক্যৰ সহায়ত পৃথক কৰিব পাৰি বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় আৰু বহুত ইন্টাৰেষ্টিংও হয় মানে বায়ুত যিবোৰ তোমাৰ গেছ যোগ হৈ থাকে সেই গেছবোৰক আমি কি কৰিব পাৰো হিহতৰ যেটো উতলাংকৰ বা টেম্পাৰেচাৰৰ যেটো ডিফাৰেন্স থাকে হেতুৰ সহায়ত বা হেতু আমি এপ্লাই কৰি হিহতক পৃথকীকৰণ কৰিব পাৰো তো ইয়াৰে তোমাৰ কি হ'ব এছাৰশন আৰু ৰিজন দুটা কারেক্ট হ'ব আৰু ৰিজনটো মানে কাৰণটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা এছাৰশন মানে নিশ্চয়যুক্তি ৰিজন মানে কাৰণ বুজি পালা মই আকৌ এবাৰ কৈছো শুনা এছাৰশনটো শুদ্ধ হ'ব ৰিজনটোও শুদ্ধ হ'ব মানে এ আৰু আৰ দুটা কারেক্ট হয় আৰু তোমাৰ ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় 32 নম্বৰ কোৱেশ্চন চোৱা 32 নম্বৰ কোৱেশ্চনত কি কৈছে द्रवण एटार माजेरे पोहर पार करिले पोहर विच्छुरित হয় সো এটো সরাসরি गलत है ठीक है क्यों गलत है क्योंकि তোমার সো द्रवण एटार माजेरे पोहर पार करिले पोहर विच्छुरित হয় নহবও পারে এটো তোমার যদি বেলেগ বেলেগ দ্রবণ হয় এটো তোমার নির্ভর করে দ্রবণৰ কণিকাৰ ওপৰত যদি দ্রবণৰ কণিকাৰ ওপৰত তোমার বিচ্ছুরিত করলে পার হবও পারে নহবও পারে হয় না
তো ৰিজনটো কি দিছে চোৱা দ্ৰৱণৰ কণিকাৰ ব্যাস প্ৰায় 1 নেনোমিটাৰতকৈ সৰু এটা যেটো ইয়াতে দ্ৰৱণৰ কথা কৈছে তো দ্ৰৱণৰ কণিকাৰ ব্যাস যদি 1 নেনোমিটাৰতকৈ যদি সৰু হয় তোমাৰ তেতিয়া হলে কিন্তু পোহৰ কি নহয় বিচ্ছুৰিত নহয় বুজি পাইছানে তো ইয়াতে তোমাৰ ৰিজনটো ভুল সৰি এছাৰশনটো ভুল হয় কিন্তু ৰিজনটো কাৰেক্ট হয় মানে তোমাৰ এ ভুল হয় আৰু আৰটো শুদ্ধ হয় বুজি পালানে ইয়াৰ পিছত 33 নম্বৰ কোৱেশ্চনটো চোৱা এজন ছাত্ৰই মাটিৰ বিষয়ে তলৰ পৰ্যবেক্ষণবোৰ লিপিবদ্ধ কৰে মাটিৰ বিষয়ে মাটি এটা মাটিৰ বিষয়ে এটা লিপিবদ্ধ কৰিছে কেইটামান পৰ্যবেক্ষণ ছাত্ৰজনৰ কোনটো পৰ্যবেক্ষণ শুদ্ধ এটা শুদ্ধ বুলি কৈছে অশুদ্ধ বুলি কোৱা নাই তোমালোক কেনেকুৱা শুদ্ধ অশুদ্ধ হয় নহয় এবোৰ কিন্তু অলপ চাই চিন্তি আনসাৰ কৰিবা মাটি হৈছে সমহত্ব মিশ্ৰণ এটো ভুল হয় কাৰণ মাটিত বিভিন্ন ধৰণৰ বালিকণা ধূলিকণা তাৰ পিছত খনিজ পদাৰ্থ সকলো মিহলি হৈ থাকে তো সমহত্ব মিশ্ৰণ নহয় মাটি অসমহত্ব মিশ্ৰণ মাটি এটা যৌগ মাটি হল প্ৰলম্বন তেনে কাৰেক্ট আনসাৰ আহিব বি নম্বৰটো মাটি অসমহত্ব মিশ্ৰণ মানে মাটিৰ যেটো মিশ্ৰণ আছে হেতুৰ সংযুতি সকলো ঠাইতে একে নহয় তেনে বি নম্বৰ অপচনটো কাৰেক্ট অপচন 34 নম্বৰ কোৱেশ্চন চা ভেৰি ইন্টাৰেস্টিং কোৱেশ্চন ইজ দি গেছ আৰু গেছ মানে গেছৰ লগত গেছ মিহলি কৰি যেটো সমহত্ব মিশ্ৰণ পোৱা যায় তাৰ এটা উদাহৰণ দিব লাগে গেছ গেছ সমহত্ব মিশ্ৰণৰ উদাহৰণ হ'ল তাৰপিছত তোমাৰ তৰল আৰু তৰলৰ মাজত মিহলি হৈ তোমাৰ সমহত্ব মিশ্ৰণ হ'ব পাৰে হয়নে তো তেনেকুৱা মিশ্ৰণৰ উদাহৰণ এতে গেছ আৰু গেছৰ মাজত হ'ব লাগিব তো এটা কাৰেক্ট আনসাৰ আহিব বায়ু কাৰণ সব বায়ুত সকলো ধৰণৰ কি থাকে গেছ থাকে আৰু সেই গেছবোৰ লগ হৈ কি কৰে তোমাৰ বায়ু গঠন কৰিছে তো বায়ুত তোমাৰ গেছ আৰু গেছ লগ লাগি গঠন হৈছে সেই কাৰণে তো হৈছে তোমাৰ বায়ুটো হৈছে গেছ গেছ এটা সমহত্ব মিশ্ৰণৰ উদাহৰণ 35 নম্বৰ কোৱেশ্চন চোৱা 35 নম্বৰ কোৱেশ্চনত এটো তোমালোকে লগত পৰিচিত এটা পদাৰ্থৰ নাম কৈছে চেনি হৈছে সমহত্ব মিশ্ৰণ হয় এটো বাৰু হ'ব চেনি নিমখ এবোৰ সমহত্ব মিশ্ৰণ হয় কাৰণ কি ইয়াৰ উপাদানবোৰ পৃথকীকৰণ কৰিব নোৱাৰি একেবাৰে এই নম্বৰটো কাৰেক্ট অপচন হ'ব চোৱা সমহত্ব মিশ্ৰণ হেবোৰ কোৱা হয় যিবোৰৰ মিশ্ৰণৰ উপাদানবোৰ আমি পৃথক কৰিব নোৱাৰি হেবোৰক সমহত্ব বুলি কয় আৰু যিবোৰৰ মিশ্ৰণৰ উপাদানবোৰ আমি পৃথকীকৰণ কৰিব পাৰো হেবোৰক অসমহত্ব মিশ্ৰণ বুলি কয় বা যিবোৰৰ সংযুতি সকলো ঠাইতে সমান হেবোৰক সমহত্ব বুলি কয় আৰু যিবোৰৰ সংযুতি সকলো ঠাইতে সমান নহয় হেবোৰক অসমহত্ব মিশ্ৰণ বুলি কোৱা হয় তো ইয়াৰে তোমাৰ এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব ইয়াৰ উপাদান পৃথকীকৰণ কৰিব নোৱাৰি তো এ নম্বৰ উইল বি দা কাৰেক্ট আনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক ভিডিওৰ প্ৰথমতে কৈছিল যে তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তো মোৰ পাৰ্সোনাল WhatsApp নম্বৰটো লৈ লোৱা তোমালোকে পিডিএফ ফাইলবোৰ মোক দি দিবা আৰু তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সাম হলে মোক মোৰ WhatsApp নম্বৰত হেতু অলপমান পিডিএফ বনাই পঠাই দিবা এটো 7028246673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা গোটেকেটা চেপ্টাৰৰ অনুশীলনীৰ এনসাৰো আছে লগতে এমসিকিউ বনাইছো তোমালোকৰ কাৰণে চেপ্টাৰ ওয়াইজ এমসিকিউ আছে তোমালোকে এইটো নম্বৰত WhatsApp কৰিবা কল নকৰিবা WhatsApp কৰিবা মই তোমালোকক পিডিএফ ফাইলবোৰ প্ৰভাইড কৰিম আৰু তোমালোকৰ জিলাত যদি বেলেগ বেলেগ জিলাৰ পৰা তোমালোকে চাই আছা তেতিয়া হলে তোমালোকৰ জিলাত যেতিয়া হাফ ইয়াৰলি এক্সাম হ'ব হাফ ইয়াৰলি এক্সাম হলে সায়েন্স আৰু ম্যাথছৰ কোৱেশ্চন পেপাৰটো মোক পিডিএফ বনাই মোৰ এইটো WhatsApp নম্বৰত পঠাই দিবা মই উপকৃত হ'ম আৰু তোমালোকক হেবোৰ সলভ কৰি তোমালোকক দি দিম 36 নম্বৰ কোৱেশ্চন চোৱা পিতল হৈছে প্ৰায় ডেছৰ মিশ্ৰণ আমি জানো যে পিতলত কি থাকে তোমাৰ জিংক থাকে আৰু তাম থাকে মানে 10টা থাকে আৰু কি থাকে তাম থাকে কিন্তু ইয়াতে সব গোটেকেটা অপচনত পার্সেন্ট দি আছে মানে কিমান পার্সেন্ট তাম থাকে 10টা থাকে আৰু কিমান পার্সেন্ট তাম থাকে এর বি নম্বৰ অপচনটো কারেক্ট হ'ব চোৱা যেটো পিতল হয় পিতলত 30% 10টা থাকে আৰু তোমাৰ 30% 70% তাম থাকে ঠিক আছে জিংক মানে 10টা আৰু এফালে তাম এটো 30% জিংক থাকে মানে 10টা থাকে আৰু কি থাকে 70% তাম থাকে আৰু এই দুটা লগ লাগি কি হৈছে পিতল ধাতুটো গঠন হৈছে আৰু পিতল এটা সমহত্ব মিশ্ৰণ হয় বা সংকৰ ধাতু হয় সরি এলয় মেটেল হয় ইয়াৰ পিছত চ তেজ হৈছে ডেছৰ উদাহৰণ তেজ মানুহৰ দেহৰ যেটো তেজ হয় তেজ কিহৰ উদাহৰণ হয় কলয়ডৰ উদাহৰণ হয় এটো বি নম্বৰ অপচনটো কাৰেক্ট হ'ব 38 নম্বৰ কোৱেশ্চন চ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মিশ্ৰণ হল এতে কৈছে কি তোমাৰ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মিশ্ৰণ এতে কার্বন ডাই অক্সাইড এটা গ্যাস হয় আর ইফালে আছে কি তোমার পানি তো ইয়ারেও তোমার কারেক্ট যেটো आंसर আহিব হেতু হ'ব তোমার সি নাম্বার এটো তোমার কি হ'ব কলয়েড হ'ব কলয়েড দ্রব এটো 39 নম্বৰ কোৱেশ্চন মৰমৰ ছাত্ৰ ছাত্ৰী সকল শেষলৈকে আহিছো
তলৰ কোনবিধ ধাতুকল্প নহয় এটা সব ধাতুকল্প সেইবোৰক কোৱা হয় যিবোৰে তোমাৰ ধাতু আৰু অধাতু দুটাৰে ধৰ্ম প্ৰদৰ্শন কৰে সেইবোৰক ধাতুকল্প বুলি কোৱা হয় বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ ক্লাস 10 তো লাগিব টোটাল ধাতুকল্প আছে তোমাৰ টোটাল ধাতুকল্প আছে 7টা আৰু সেই 7টা ধাতুকল্পক তুমি বাছি যা আন্টি টেপু এটো তোমাৰ এই ট্ৰিকৰ সহায়ত তোমালোকে মনত ৰাখিব পাৰা বাছি যা আন্টি টেপু মই ক্লাস 10 ৰ সায়েন্সত এটো ভিডিও বনাই থৈছো তোমালোকে যদি ধাতুকল্পৰ বিষয়ে আৰু জানিব বিচাৰা তেতিয়াহলে তোমালোকে সেই ভিডিওটো চাই লবা ক্লাস 10 ৰ চেপ্টাৰ ওয়াইজ এমসিকিউ আৰু ক্লাস 10 ৰ সায়েন্স বুলি প্লেলিস্ট বনোৱা আছে তোমালোকে তাতে গলে ভিডিওটো পাই যাবা তোমালোকে ভিডিওটো চাই লবা ঠিক আছে তো লু বৰন সিলিকন আৰ্ছেনিক সব বৰন সিলিকন আৰ্ছেনিক এই তিনিটা হৈছে ধাতুকল্প কিন্তু লুটো ধাতুকল্প নহয় লু হৈছে এটা ধাতু এটো ধাতু হয় ডাইৰেক্টলি ধাতুকল্প নহয় মানে এতে বেলেগ কোনো পদাৰ্থ মিহলা নাই কিন্তু ধাতুকল্প তোমাৰ বৰন যেটো আছে এটো কেতিয়াবা ধাতুৰ ধৰ্ম প্ৰদৰ্শন কৰে কেতিয়াবা ধাতুৰ ধৰ্ম প্ৰদৰ্শন কৰে সিমিলাৰলি সিলিকনও তেনেকুৱা কৰে আৰু আৰ্ছেনিকও তেনেকুৱা কৰে মানে ধাতুকল্প সমূহে ধাতু আৰু অধাতু দুটাৰে ধৰ্ম প্ৰদৰ্শন কৰে এতিয়া 40 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে হেকৰ কোৱেশ্চন হয় পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা যদি ভাল লাগিছে তোমাৰ ফ্ৰেণ্ডসকলৰ লগত শেয়াৰ কৰিবা আৰু তো তোমালোকৰ যে হল ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰী আছে তোমালোকৰ লগৰ ফ্ৰেণ্ড আছে বা দাদা বাইদেউ আছে হিহঁতক তোমালোকে চেনেলটো ফৰৱাৰ্ড কৰা যাতে হিহঁতে পৰীক্ষাত ভাল এটা নম্বৰ পাব পাৰে 40 নম্বৰ কোৱেশ্চন চোৱা এৰসল হল এৰসলৰ কথা কৈছে কুঁৱলী আৰু মেঘ শেভিং ক্ৰীম ফ্যান স্পঞ্জ জেলিয়ারি মাখন তো ইয়াৰ শুদ্ধ উত্তৰটো আহিব এ নম্বৰ কুঁৱলী আৰু মেঘ মানে এৰসলৰ উদাহৰণ হৈছে কুঁৱলী আৰু মেঘ এই দুটা তোমাৰ কি হয় এৰসলৰ উদাহৰণ হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম অহা ভিডিওটো তোমালোকৰ কাৰণে লৈ আহিম মই চেপ্টাৰ যেটো 5 আছে কুক জীৱৰ মৌলিক একক হেতু চেপ্টাৰৰ এমসিকিউ মোৰ অলৰেডি কমপ্লিট লিখা হৈছে তোমালোকে হেতু পাই যাবা যদি পিডিএফ ফাইল লাগে তোমালোকে মই দিয়া WhatsApp নম্বৰত কন্টাক্ট কৰিবা আৰু তোমালোকৰ জিলাত হৈ যোৱা পৰীক্ষাৰ সায়েন্স আৰু ম্যাথছৰ কোৱেশ্চন পেপাৰ মোক পিডিএফ বনাই পঠাই দিবা আজিৰ কাৰণে এইখিনিয়ে ভালদৰে লিখিব আৰম্ভ কৰা তোমাৰ এক্সাম সকলোবোৰ ভালে হওক তাৰে কামনাৰে ধন্যবাদ